আজি কাহিনীটো হ'ল কামৰূপৰ পম্পী বৌ আমাৰ সকলোৰে অতি মৰমৰ। মানে ক'বলৈ গ'লে বিশেষকৈ মোৰ অতি মৰমৰ পম্পী বৌ। দেখাই শুনাই বৰ ধুনীয়াজনী। মই ৰিম্পী বৌৰ ঘৰলৈ প্ৰায় যাওঁ। প্ৰায়ভাগ সময় মই পম্পী বৌৰ লগতে কথা পাতি দিনটোৰ টাইমখিনি কটাই দিওঁ। কিন্তু মই মোৰ মনৰ কথাটো এদিনো ক'ব সুবিধা নাপাওঁ। এদিন হঠাতে তাই মাতিলে আৰু মই গ'লোঁ। কি হ'ল বৌ? তাই ক'লে, অ' তুমি আহিলা ৰাজ? অ' বৌ কোৱাচোন। তাই ক'লে, তুমি মোক বৌ বুলি ক'ব নালাগে, অনলি পম্পী বৌ বুলি ক'বা। মই ক'লোঁ, হ'ব। মই আকৌ পম্পী বৌ বুলি ক'লোঁ। তাই ক'লে, হেই আকৌ বৌ বুলি ক'লোঁ। নহয় মানে আগৰ পৰাই কৈ থাকোঁ যেন। তাই ক'লে, হয় নেকি? আজিৰ পৰা পম্পী ক'বা। মই ক'লোঁ, হ'ব বাৰু। তাই ক'লে, এতিয়া যোৱাচোন বজাৰৰ পৰা আহি দিয়াগৈ ব'লা আজি মোৰ লগতে মই ভালেই পালোঁ আৰু ক'লোঁ, দিয়াই দেৰি নকৰাই যাওঁৱেই। আৰু মই বজাৰৰ পৰা আহি পালোঁ আৰু মই ভাত খাই তাতে অলপ টোপনি যাব ওলাইছিলোঁ আৰু এনেতে তাই আহিল আৰু ক'লে, ৰাজ শুইছা? চাওঁ ভালদৰে শুৱা। আৰু তাই মোৰ কাষতে শুলে আৰু মই লাহেকৈ তাইক সাবটি ধৰিলোঁ। তাই ক'লে, আৰু টানকৈ ধৰা ৰাজ। মই ক'লোঁ, সঁচাই ধৰোঁনে পম্পী? তাই ক'লে, ধৰা। মই আৰু টানকৈ ধৰিলোঁ। তাইৰ ওঠত চুমা খালোঁ। তাইও মোক চুমা খালে আৰু মই তাইৰ গুলপীয়া ওঠ দুটাতে কামুৰি দিলোঁ। তাই মোক আৰু জোৰ কৰি সাবটি ধৰিছিল আৰু মই কি কৰোঁ কি নকৰোঁ লাগিছিল। তাই মোক তলত পেলাই বহুত চুমা খাবলৈ ধৰিলে আৰু মোৰ বহুত ভয় লাগিছিল। মই যাবলৈ ধৰিছিলোঁ। তাই মোক হাতখনত ধৰি টানি আনিছিল আৰু মই ৰখিব নোৱাৰি বৌৰ লগত কৰিব নলগা কাম এটা কৰি পেলালোঁ। বন্ধুসকল, এনেধৰণৰ নতুন নতুন কাহিনীসমূহ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰিবলৈ নাপাহৰিব। নমস্কাৰ বন্ধুসকল।